এতিয়া আমি সেট বি খন আলোচনা সি খন আলোচনা কৰিছো এতিয়া মই এখন আলোচনা কৰিম তাৰ পিছত আমি বাকিখন আলোচনা কৰিম আইডিয়া আছে এখন যেটো কম্পাৰ্টমেন্টেল এক্সামৰ 2025 দেখা পাইছে তোমালোকৰ ৰিজাল্ট চোৱা কোন কেইটা হৈছে ঠিক আছে মই ডাইৰেক্ট এনসাৰ খিনি কৈ দিছো 1 নম্বৰৰ যদি শুদ্ধ উত্তৰটো হ'ব ডি টো হ'ব 2 নম্বৰৰ সি টো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰৰ বি টো লিখি যোৱা ডাইৰেক্ট মই কৈ দিছো তোমালে মিলাই যোৱা 4 নম্বৰ যেটো আছে 4 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এ টো তাৰ পিছত 5 নম্বৰৰ হ'ব বা বি টো হ'ব সি টো 5 নম্বৰ সি টো ৰাইট যেটো আছে 6 নম্বৰৰ হৈছে এ টো হ'ব শুদ্ধ উত্তৰ 7 নম্বৰৰ ডি টো হ'ব তাৰ পিছত 8 নম্বৰৰ হ'ব ডি টো যেটো অৰ আছে 7 নম্বৰে দুইটা দি হ'ব অৰ থকা পিছত এটো দি হ'ব তাৰ পিছত 8 নম্বৰটো চোৱা 8 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব সি 9 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব বি 10 নম্বৰ এ টো হ'ব তোমালে কমেন্ট কৰি জনাবা কিমানটা নম্বৰ পালা ঠিক আছে 11 সি 12 নম্বৰ শুদ্ধ উত্তৰ হ'ব সি টো তাৰ পিছত চাও 13 নম্বৰ হ'ব এ টো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ হ'ব এ টো 13 নম্বৰ অৰ যি আছে অৰ হেতু এ হ'ব ঠিক আছে দেখা পাইছো তোমালে 13 নম্বৰ এ হ'ব অৰ টো এ হ'ব 14 নম্বৰৰ হ'ব এ টো 15 নম্বৰৰ হ'ব এ টো 16 নম্বৰৰ বি টো 17 নম্বৰৰ হ'ব সি টো ঠিক আছে সি টো হ'ব 17 নম্বৰৰ 18 নম্বৰৰ ডি টো হ'ব 19ৰ এ টো 20 নম্বৰৰ এ টো হ'ব 21ৰ হ'ব ডি 22ৰ হ'ব এনসাৰ বি টো 23 নম্বৰৰ বি টো হ'ব শুদ্ধ উত্তৰ 24 নম্বৰৰ হ'ব বি 23 নম্বৰৰ বি 24 নম্বৰৰ হ'ব ডি ৰে ডি হ'ব অৰ আছে যেটো কেনে কোৱা গৈছে 24 নম্বৰৰ বি টো ডি টো 25 নম্বৰৰ সি টো হ'ব 26 নম্বৰ এ টো তোমালে হাইলাইট কৰা দেখা পাইছা 27 নম্বৰ হ'ব এ টো 28 নম্বৰ সি টো 29 নম্বৰ সি হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ এ টো 30 নম্বৰ এ টো হ'ব যেটো এতিয়া ক্লাস আছে মানে ক্লাস যেটো অনলাইন ক্লাস হয় সো হেহে ক্লাস আছে হেকাৰণে সোনকালে মই দি দিছো এনসাৰ খিনি বাকিখিনি ক্লাসৰ পিছত তোমালে পাই যাবা ইউটিউব চেনেলটোতে তাৰ পিছত 31 নম্বৰ যেটো আছে কেই নম্বৰ আছিল স্পষ্ট হোৱা নাই যেটো 31 নম্বৰ যেটো আছে ইয়াৰে হ'ব বি টো হ'ব শুদ্ধ উত্তৰ 32 নম্বৰৰ বি টো 32 নম্বৰ বি টো হ'ব ঠিক আছে 31 32 দুইটা বি 33 নম্বৰৰ বি টো যেটো সাইন আছে 34 নম্বৰৰ হ'ব বি টো 35 নম্বৰৰ ডি টো 36 নম্বৰৰ ডি 37 নম্বৰৰ বি হ'ব শুদ্ধ উত্তৰ 38ৰ এ 39ৰ ডি তাৰপিছত 40 নম্বৰৰ বি 41 নম্বৰ এ 42 নম্বৰ এ হ'ব শুদ্ধ 43 নম্বৰ এ হ'ব 44ৰ এ আৰু 45ৰ ডি হ'ব ছাত্ৰছাত্ৰীসকল তোমালোকে চাই লোৱা যেটো অহাকালি সায়েন্সৰ আছে আমি সায়েন্সৰ এনসাৰ কোৱেশ্চন দিম আৰু লগতে তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া সকলো নটিফিকেশন তোমালোকে আমাৰ চেনেলত পাই থাকিবা ঠিক আছে কেতিয়া এডমিশন হয় কি হয় সকলোখিনি